দেশৰ ৭৪তম গণতন্ত্ৰ দিৱস তাৰ প্ৰাকখনত আমি আজি সমবেত হৈছোঁ ৰঙিয়া চহৰত। আমি মাজে সময়ে ৰঙিয়া চহৰখন গ্ৰীণ আৰু ক্লিন সেউজীয়া আৰু পৰিষ্কাৰ কৰি ৰখাৰ নিমিত্তে স্বচ্ছতা অভিযান কৰোঁ। আজিও আমাৰ সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামী ডাঙৰীয়া, আমাৰ SDPO ডেকা ডাঙৰীয়া, পৌৰসভাৰ পৌৰসভাপতি ধন লহকৰ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বিষয় কৰ্মচাৰী সন্মানৰ ৰাইজৰ সহযোগত আমি এক স্বচ্ছতা অভিযান ইয়াত ৰাখিছোঁ। আশা কৰিছোঁ আমি ৰঙিয়া চহৰখন সুন্দৰ আৰু পৰিপাটি কৰি ৰাখিবলৈ সক্ষম হ'ম। আৰু এই এৱাৰনেছটো জনতাৰ মাজত লৈ যাব লাগে। স্বচ্ছতাই হ'ল ঈশ্বৰৰ প্ৰেৰণা। নিশ্চিতভাৱে আমি ৰঙিয়া চহৰখনে অসম চৰকাৰৰ স্বচ্ছতা অভিযান, ভাৰত চৰকাৰৰ স্বচ্ছতা অভিযানৰ পুৰস্কাৰো পাবলৈ সক্ষম হৈছে। আশা কৰোঁ জনতাই এই কথাটো অনুধাৱন কৰি নিজৰ চহৰ বুলি ভাবি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলোৰে দায়িত্ব আছে। এই দায়িত্ব অনুক্ৰিয়াৰ নিমিত্তে আজি স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। আমি ৰঙিয়া উপজিলা আৰু ৰঙিয়া পৌৰসভাৰ সহযোগত এটা ক্লিননেছ ড্ৰাইভ স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰ ক্ষণত সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই স্বচ্ছতা অভিযানে আমাৰ ৰঙিয়া চহৰখনক সৰ্বাংগ সুন্দৰ কৰি তুলিব আৰু ৰাইজে সহযোগ হৈ পেলাই এই সমাজখনক সৰ্বাংগ সুন্দৰ কৰাত সহায় কৰিব। দেশৰ ৭৪তম গণতন্ত্ৰ দিৱস তাৰ প্ৰাকখনত আমি আজি সমবেত হৈছোঁ ৰঙিয়া চহৰত। আমি মাজে সময়ে ৰঙিয়া চহৰখন গ্ৰীণ আৰু ক্লিন সেউজীয়া আৰু পৰিষ্কাৰ কৰি ৰখাৰ নিমিত্তে স্বচ্ছতা অভিযান কৰোঁ। আজিও আমাৰ সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামী ডাঙৰীয়া, আমাৰ SDPO ডেকা ডাঙৰীয়া, পৌৰসভাৰ পৌৰসভাপতি ধন লহকৰ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বিষয় কৰ্মচাৰী সন্মানৰ ৰাইজৰ সহযোগত আমি এক স্বচ্ছতা অভিযান ইয়াত ৰাখিছোঁ। আশা কৰিছোঁ আমি ৰঙিয়া চহৰখন সুন্দৰ আৰু পৰিপাটি কৰি ৰাখিবলৈ সক্ষম হ'ম। আৰু এই এৱাৰনেছটো জনতাৰ মাজত লৈ যাব লাগে। স্বচ্ছতাই হ'ল ঈশ্বৰৰ প্ৰেৰণা। নিশ্চিতভাৱে আমি ৰঙিয়া চহৰখনে অসম চৰকাৰৰ স্বচ্ছতা অভিযান, ভাৰত চৰকাৰৰ স্বচ্ছতা অভিযানৰ পুৰস্কাৰো পাবলৈ সক্ষম হৈছে। আশা কৰোঁ জনতাই এই কথাটো অনুধাৱন কৰি নিজৰ চহৰ বুলি ভাবি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলোৰে দায়িত্ব আছে। এই দায়িত্ব অনুক্ৰিয়াৰ নিমিত্তে আজি স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। আমি ৰঙিয়া আৰু ৰঙিয়া উপজিলা আৰু ৰঙিয়া পৌৰসভাৰ সহযোগত এটা ক্লিননেছ ড্ৰাইভ স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰ ক্ষণত সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই স্বচ্ছতা অভিযানে আমাৰ ৰঙিয়া চহৰখনক সৰ্বাংগ সুন্দৰ কৰি তুলিব আৰু ৰাইজে সহযোগ হৈ পেলাই এই সমাজখনক সৰ্বাংগ সুন্দৰ কৰাত সহায় কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।